নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। DHSৰ যি ৰিক্ৰুইটমেণ্ট আহিছিলে ৰিক্ৰুইটমেণ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট আহিছিল আপোনালোকে হয়তো গমেই পায়। ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে যি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপোনালোকে চাব পাৰে। DHSৰ যি আগৰ কুৱেশ্যন পেপাৰবোৰ আছিলে 2018, 19, 20, 21, 22ৰ কুৱেশ্যন পেপাৰবোৰ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। গতিকে আজি আপোনালোকৰ বাবে যি ৰিক্ৰুইটমেণ্ট আছে তাৰ পৰীক্ষা প্ৰস্তুতি চলাবৰ কাৰণে যিখন কুৱেশ্যন পেপাৰ 2018 চনৰ প্ৰথম DHSৰ যিখন কুৱেশ্যন পেপাৰ 2018 চনৰ সেইখন লৈছোঁ। তাত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে এক্সামটো হৈছিলে। যিহেতু এইবুলি ৰিক্ৰুইটমেণ্টত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টো আছে, লগতে LDA পষ্টো আছে। গতিকে কুৱেশ্যন পেপাৰবোৰত সেইখিনি যোৱা বছৰ আগত যি পষ্ট ওলাইছিলে জুনিয়ৰ এছিষ্টেণ্ট আৰু LDA কাৰণে ওলাইছিলে। গতিকে আপোনালোকে কুৱেশ্যন পেপাৰবোৰ চাব পাৰে। 2018 চনৰ কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াৰ পিছত একাডেমিক্ৰমে 19, 20, 21, 22ৰ যি কুৱেশ্যন পেপাৰ আছে সেইখিনি আপলোড দি যাম। আপোনালোকে গম পায় যে DHSৰ যি কুৱেশ্যন পেপাৰ সেয়া 100 মাৰ্কছৰ আহে। 100 মাৰ্কছৰ ইয়াত জেনেৰেল নলেজ থাকে, মেথছ থাকে, তাৰপৰা ইংলিছ থাকে, সময় 2 ঘণ্টা থাকে। গতিকে এইবুলি যি এক্সাম হ'ব তাৰো হয়তো ইয়াত 100 মাৰ্কছে আহিব। গতিকে যিমানবোৰ কুৱেশ্যন পেপাৰ আছে 22 চনলৈকে অহা চববোৰ আপোনালোকৰ 100 মাৰ্কছে আহিছে। গতিকে আপোনালোকে এই কুৱেশ্যন পেপাৰবোৰ চাব পাৰি। ইয়াত আপোনালোকৰ যি কুৱেশ্যন পেপাৰ আছে প্ৰথম যদি আপোনালোকে চাই ছেকশ্যন এত আছে জেনেৰেল নলেজ। গতিকে ইয়াত মই আনচাৰ কিখিনি আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে আনচাৰ কিখিনি চাব পাৰিব। জেনেৰেল নলেজৰ যিটো প্ৰথম আছে দি আৰ্যসকল ক'ৰ পৰা যিটো সুধিছিলে। গতিকে প্ৰথমটো যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে A, চেণ্ট্ৰেল এছিয়া। তাৰপৰা টিপ্টিকাছ আৰ দ্য চেক্ৰেট বুকছ অফ হুইচ অফ দ্য ফলোয়িং ৰিলিজিয়নছ। এইটো সুধিছে যে টিপ্টিকাখন কাৰ হলি গ্ৰন্থ। গতিকে ইয়াৰ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ বুদ্ধিজিম হ'ব। তাৰপিছত আহিলে আপোনালোক কুৱেশ্যন নম্বৰ 3, হু ইজ দ্য নেপোলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া। কোন নেপোলিয়ন সুধিছে। গতিকে আপোনালোকে জানে যে সমুদ্ৰগুপ্তক নেপোলিয়ন বুলি কোৱা হয়। তাৰপৰা আহিলে আপোনালোকৰ কিং প'ৰছাছ ডিফিটেড বাই আলেকজাণ্ডাৰ দ্য গ্ৰেট ইন দ্য বেটেল অফ কিং প'ৰছে ডিফিট কৰিছিলে আলেকজাণ্ডাৰ কোনখন বেটেলত সুধিছে। এইটো আপোনালোকৰ হাইডেস্পেচৰ যুদ্ধত হয়। তাৰপৰা আহিলে কুৱেশ্যন 5, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা। ইণ্ডিকাখনৰ লেখক কোন সুধিছে। এইটো মেগাষ্টিন। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6, কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ৰুলাৰ্ছ। কৌটিল্য কাৰ ৰাজ্যসভাৰ মন্ত্ৰী আছিল বা প্ৰধানমন্ত্ৰী আছিল সুধিছে। গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ এই হয় চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপিছত আহিলে আপোনালোকৰ 7, হু এচেণ্ডেড দ্য থ্ৰন অফ দিল্লী চুলতানত আফটাৰ দ্য ডেথ অফ কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকৰ মৃত্যু হোৱাৰ পিছত দিল্লী যি চুলতান আছে তাত কোন বহিছিল সুধিছে। এটা আপোনালোকৰ কাৰেক্ট আনচাৰ ইলিটুমিছ হ'ব, যিহেতু কুতুবুদ্দিন আইবাকৰ পুতেক ইলিটুমিছ। তাৰপৰা আহিলে হু ৰোড দ্য বুক ৰামচৰিতমানস। ৰামচৰিতমানস কোনে লিখিছিল সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি, তুলসীদাস। হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অ'ন ৰিলিজিয়াছ দিনী ইলাহী। কোনে এইটো ফাউণ্ডেড কৰিছিল সুধিছে। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ আকবৰ। তাৰপৰা আহিলে 10 নম্বৰ, দি কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন দ্য ইয়েৰ। কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছে সুধিছে। আপোনালোকৰ 1942। এই কুৱেশ্যনখিনি বেছিক কুৱেশ্যন মানে সাধাৰণ নলেজেই আছিলে, মানে ইমান টান কুৱেশ্যন অহা নাছিলে। কিন্তু হয়তো এইবুলি যিটো কম্পিটিশ্যন বেছি, গতিকে অলপ টাফ কুৱেশ্যন আহিব পাৰে বা আগৰ কুৱেশ্যনে যেনেকৈ আহিছে তেনেকৈ হয়তো দিব পাৰে। গতিকে আপোনালোকে এনেকৈ কুৱেশ্যনবোৰ চাব লাগিব, তেতিয়াহে হ'ব। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 11, গৰবা ডেন্স ইজ এ ডেন্স ফৰ্ম। গৰবা ক'ৰ ডেন্সৰ সুধিছে। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ বি হ'ব, গুজৰাটৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 12, দি এলিফেণ্টা কেভ ইজ চিটুৱেটেড নিয়েৰ। এলিফেণ্টা গুহাটো ক'ত অৱস্থিত সুধিছে। এইটো কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, মুম্বাই। তাৰপৰা হুইচ অফ দ্য ফলোয়িং ৱাজ ৰাইটেন বাই কালিদাস। কালিদাসে কোনখন লিখিছিল সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়, মেঘদূত। তাৰপৰা দি ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশ ইজ। অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স কি হয় সুধিছে। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ ভাৰত নৃত্যম। তাৰপৰা কুৱেশ্যন 15, দি ডিজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ইন। ডিজাৰ্ট ফেষ্টিভেল ইণ্ডিয়াত কেতিয়া পতা হয় সুধিছে। এইটো ক'ত পতা হয় সুধিছে। এইটো আপোনালোকৰ জেচলমেৰ চহৰত, ৰাজস্থানত। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 16, হুইচ প্লেনেট লুকছ ৰেডিছ ইন দ্য নাইট স্কাই। অৰ্থাৎ ৰাতি আকাশত কোনটো গ্ৰহক ৰঙা দেখিবা সুধিছে। সেইটো কাৰেক্ট আনচাৰ আপোনালোকৰ মাৰ্চ হয়। তাৰপৰা কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং প্লেনেটছ হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ নেচাৰেল চেটেলাইটছ অৰ মুনছ। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ জুপিটাৰ। জুপিটাৰ সৰ্বাধিক নেচাৰেল চেটেলাইট আছে। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 18, দি আৰ্থ ৰোটেটছ অন ইটছ এক্সিছ ফ্ৰম। ক'ৰ পৰা ক'লৈ ঘূৰে সুধিছে পৃথিৱী। এইটো কাৰেক্ট আনচাৰ আপোনালোকৰ ৱেষ্ট টু ইষ্ট হয়। তাৰপৰা কুৱেশ্যন 19, থ্ৰু হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ। ইকুৱেটৰ কোনখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, ব্ৰাজিলৰ মাজেদি। তাৰপৰা চলাৰ মানে সূৰ্যগ্ৰহণ কেতিয়া হয় সুধিছে। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰটো হ'ব চি, যেতিয়া আপোনালোকৰ চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়া আপোনালোকৰ সূৰ্যগ্ৰহণ হয়। যেতিয়া আপোনালোকৰ চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ মাজত আহে তেতিয়া আপোনালোকৰ কি হয়, সূৰ্যগ্ৰহণ হয়।
20 নম্বৰ কুৱেশ্যনটো তাৰপিছত আহিলে 21 নম্বৰ দি স্পীড অফ ৰোটেশ্যন অফ দ্য আৰ্থ ইন দ্য কিলোমিটাৰ পাৰ আৱাৰ ইজ দ্য হাইয়েষ্ট তাৰপিছত সুধিছে স্পীড অফ ৰোটেশ্যন অফ আৰ্থ পৃথিৱীৰ আটাইতকৈ যিটো ৰোটেশ্যন সেইটো সৰ্বাধিক ক'ত হয় সুধিছে এলং দ্য ইকুৱেটৰ এইটো কাৰেক্ট আনসাৰ তাৰপিছত 22 which of the following is a metamorphic rock কোনটো হয় সুধিছে ইয়াতো কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় স্লেট তাৰপৰা কুৱেশ্যন নম্বৰ 23 which of the following country is the knownest land of 1000 lakes land of 1000 lakes বুলি কাক কোৱা হয় সুধিছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ চি হয় ফিনলেণ্ড দি ষ্টেট ডেট সেপাৰেটস ইউৰোপ ফ্ৰম আফ্ৰিকা ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কোনে কৈছে সুধিছে এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ ষ্টেট অফ গিব্ৰেল্টাৰ কুৱেশ্যন নম্বৰ 24 কাৰেক্ট আনসাৰ বি হয় তাৰপৰা কুৱেশ্যন 25 which is the deepest freshwater lake in the world গোটেই বিশ্বৰ আটাইতকৈ ফ্ৰেছৱাটাৰ লেকটো কোনটো হয় সুধিছে এইটো হৈছে কাৰেক্ট আনসাৰ চি লেক অফ বৈকাল বা বেইকাল আচলতে বৈকাল বুলি কোৱা হয় তাৰপিছত আহিলে মেল্টা ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিজ 26ৰ যিটো কাৰেক্ট আনসাৰ এইটো মেডিটেৰিয়ান চি তাৰপিছত আহিলে আপোনালোকৰ 27 which of the following European countries has coastline with the Atlantic Ocean এইটো আপোনাৰ কাৰেক্ট আনসাৰ এ হয় পৰ্তুগাল তাৰপিছত আহিলে 28 the world largest coral reef is found near the coast of which of the following এইটো কাৰেক্ট আনসাৰ 28 কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয় অষ্ট্ৰেলিয়া তাৰপৰা what is the capital city of তুৰ্কী কেপিটেল চিটি কি হয় সুধিছে এটা আপোনাৰ কাৰেক্ট আনসাৰ চি হয় আংকাৰা তাৰপৰা what is the currency of থাইলেণ্ডৰ কাৰেন্সি কি হয় সুধিছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 31 which of the following Indian state does not have the coastline এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ ৰাজস্থানৰ কোনো ধৰণৰ coastline নাই তাৰপিছত আহিলে 32 which of the following Indian states forms the easternmost border of the country আটাইতকৈ পূবত কোনখন মানে আমাৰ ৰাজ্যৰ বৰ্ডাৰ আছে সুধিছে তো কাৰেক্ট আনসাৰ আপোনালোকৰ অৰুণাচল প্ৰদেশ তো কাৰেক্ট আনসাৰ 32 বি হ'ব which of the following rivers flows from east to west ক'ৰ পৰা বয় সুধিছে মানে কোনখন নদী ইষ্ট টু ৱেষ্টলৈ বয় সুধিছে তো কাৰেক্ট আনসাৰ আপোনালোকৰ নৰ্মদা তাৰপিছত আহিলে 34 under which article of constitution is president rule promulgated if any state of India এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ এ হয় আৰ্টিকল 356 তাৰপৰা পক্সো এক কিহৰ লগত জড়িত সুধিছে এইটো কাৰেক্ট আনসাৰ 35 বি হয় চিলড্ৰেন তাৰপৰা আহিলে 36 two atoms are said to be isotope এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ এ হয় আপোনালোকৰ they have the same atomic number but different mass number তাৰপৰা 37 the loudness of sound is related to এইটো আপোনালোকৰ এম্প্লিটিউডৰ লগত জড়িত গতিকে কাৰেক্ট আনসাৰ 37 বি হয় তাৰপৰা the phenomenon of total internal reflection is observed in which of the following এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ sparking of diamond বা sparkling diamond আৰু এইটোৰ কাৰেক্ট আনসাৰ চি sparkling diamond তাৰপিছত 39 electricity is produced in a dry cell through conversion of energy from chemical energy এইটো কাৰেক্ট আনসাৰ 39 এ হয় 40 the main constituent of vinegar is vinegar থকা মূল যিটো তত্ত্ব এইটো কি হয় সুধিছে এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ এ হয় এচিটিক এচিড তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 41 নন ষ্টিক কুকিং ইউটেনচিলছ আৰ কোটেড উইথ এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ টেফলন তাৰপিছত আহিলে 42 which of the following element is found in all organic compound পোৱা এলিমেণ্ট কোনটো সুধিছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ এ হ'ব কাৰ্বন তাৰপিছত আহিলে 43 which of the following acid is mineral acid আপোনালোকৰ এইটো HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এচিড তাৰপৰা 44 which among the following is an example of chemical change এইটো আপোনালোকৰ ৰাষ্টিং অফ আইৰন ইউটেনচিল এইটো হ'ব লুট মামৰে ধৰা তাৰপৰা আহিলে which of the following is a lightest metal কোনটো lightest metal সুধিছে এইটো হ'ব কাৰেক্ট আনসাৰ লিথিয়াম তাৰপৰা আহিলে 46 scurvy is caused by deficiency in এইটো ভিটামিন চি অভাৱত হয় scurvy তাৰপৰা 47 which of the following gland produces growth hormone in human growth hormone কোনে প্ৰডিউচ কৰে সুধিছে এইটো কাৰেক্ট আনসাৰ চি হয় পিটুইটাৰী গ্লেণ্ড তাৰপিছত 48 which of the following disease is caused by bacteria বেক্টেৰিয়াৰ কোনটো হয় সুধিছে এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ টিউবাৰকুলোচিছ টিবি তাৰপৰা 49 which of the following disease is also known as breakbone fever এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় ডেংগু তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 50 the site for cellular expression in animal cell is এটা আপোনালোকৰ কাৰেক্ট আনসাৰ বি হয় মাইটকন্ড্ৰিয়া তাৰপিছতে আপোনালোকৰ সেকশন বি জেনেৰেল ইংলিছৰ পাৰ্টটো ইয়াত 51 ৰ কোৱেশ্যন সুধিছে যে সিনোনিম অফ অকুপেশ্যনৰ যি সিনোনিম আছে এইটো কি হয় সুধিছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় তাৰপৰা 52 কাৰেক্ট আনসাৰ আপোনালোকৰ যিটো 52 তাৰ কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় কেয়াৰলেছ তাৰপিছত আহিলে আপোনালোকৰ 53 which of the following is not a collective noun 53 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ
ইয়াৰ যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ এ হয় জুৰি 53 কাৰেক্ট আনসাৰ আপোনালোকৰ জুৰি যিটো কালেক্টিভ নাউন নহয় তাৰপিছত আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 54 অবে যিটো আপোনালোকৰ এবষ্ট্ৰেক্ট নাউন সুধিছে এইটো 54 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ অবিডিয়েন্স গতিকে কাৰেক্ট আনসাৰ আপোনালোকৰ এইটো অবিডিয়েন্স হ'ব 54 তাৰপিছত হোৱাট ইজ দ্য ফিমেল জেণ্ডাৰ অফ হিৰো হিৰো যিটো ফিমেল জেণ্ডাৰ সেইটো হৈছে হিৰোইন গতিকে 55 কাৰেক্ট আনসাৰ বি হয় তাৰপিছত আহিলে 55 কাৰেক্ট আনসাৰ আপোনালোকৰ বি নহয় আপোনালোকৰ চি হয় হিৰোইন এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ চি হয় গতিকে আপোনালোকৰ কাৰেক্ট আনসাৰ বি নহয় গতিকে কাৰেক্ট আনসাৰ আপোনালোকৰ চি হয় তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন 56 হোৱাট ইজ দ্য প্লুৰেল অফ হেণ্ডকাৰচিফৰ যিটো প্লুৰেল ফৰ্ম সেইটো কি হয় সুধিছে ইয়াত আপোনালোকৰ চেমেই থাকে খালি মাত্ৰ এটাই চেঞ্জিং সেইটো হৈছে আপোনালোকৰ ইয়াত চি আনসাৰ চি হ'ব আপোনালোকৰ এছটা লাগি যাব যিটো 57 সুধিছে সাডেনলি দেয়াৰ এৰ'ছ এ ডেছ ষ্ট্ৰম এইটো আপোনালোকৰ চি হ'ব ভায়োলেণ্ট তাৰপৰা সুধিছে চুপাৰলেটিভ অফ ইনাৰ যি চুপাৰলেটিভ সেইটো কি হয় সুধিছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ বি হয় ইনাৰ মোষ্ট তাৰপৰা কমপ্লিট দ্য ফলোয়িং সেন্টেন্স ইউজিং দ্য কাৰেক্ট অপশ্যন ফ্ৰম গিভেন বিলো আই উইল নট বাই ডেছ মেংগোজ এটা আপোনালোকৰ যিটো 59 আছে সেইটো 59 কাৰেক্ট আনসাৰ আপোনালোকৰ ডি হয় এনি মেংগো তাৰপৰা আহিলে আপোনালোকৰ 60 আই হেভ অনলি ডেছ 1 rupee নোট উইথ মি 60 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ এ বহিব ইয়াত আৰ্টিকল এ বহিব তাৰপৰা আহিলে 61 fill in the blank with correct pronoun you and Hori have idle away 61 ৰ যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব বি দে আৰ 61 ৰ যিটো কাৰেক্ট আনসাৰ আপোনালোকৰ এইটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ ইউ এণ্ড হৰি আইডল এৱাৰ দেয়াৰ টাইম তাৰপিছত আহিলে আপোনালোকৰ 62 fill in the blanks with correct verb the owner main was this help by some boys এইটো আপোনালোকৰ 62 যিটো কাৰেক্ট আনসাৰ এইটো কাৰেক্ট আনসাৰ হ'ব being বহিব মাজত being help তাৰপৰা 63 what is the past participle of were past participle কি হয় সুধিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি born তাৰপৰা আহিলে 64 use the correct adverb to complete the following sentence he has this seen a tiger 64 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ ডি হ'ব he has never seen a tiger তাৰপৰা 65 he leaned this the world and waited for me 65 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ অন হ'ব অন দা ৱাল হ'ব এইটো তাৰপিছত আহিলে হোৱাট ইজ দা ভাৰ্ব ফৰ্ম অফ বাথৰ যিটো ভাৰ্ব মানে সুধিছে মানে ভাৰ্ব ফৰ্মটো কি হয় সুধিছে গতিকে আপোনালোকৰ যিটো কাৰেক্ট আনসাৰ হ'ব এইটো আপোনালোকৰ বি হ'ব তাৰপিছত আহিলে 67 হোৱাট ইজ দা ডাইমিনুটিভ ফৰ্ম অফ হিলৰ ডাইমিনুটিভ ফৰ্মটো কি হয় সুধিছে 67 যিটো কাৰেক্ট আনসাৰ এইটো হ'ব চি হিল্লু তাৰপিছত আহিলে আপোনালোকৰ 68 what is the correct option to complete the following phrase from dash to words এইটো আপোনালোকৰ 68 ৰ যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ ডি হ'ব বেট তাৰপিছত আহিলে আপোনালোকৰ 69 what is the meaning of the idiom turn deep r to ইয়াৰ মিনিং কি সুধিছে ইয়াৰ কাৰেক্ট যিটো হ'ব এইটো ডিসৰিগাৰ্ড অৰ্থাৎ এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ এ হ'ব 69 ৰ এ তাৰপৰা কমপ্লিট দ্য ফ্লোয়িং ইংলিছ প্ৰভাৱ উইথ দ্য কাৰেক্ট অপশ্যন গিভেন বিলো নো ডেছ নো গেইন এইটো আপোনালোকৰ যিটো কাৰেক্ট আনসাৰ ইয়াৰ আপোনালোকৰ নো পেইনছ নো গেইন গতিকে 70 কাৰেক্ট আনসাৰ চি তাৰপৰা হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইটৰ পাষ্ট টেন্স কি সুধিছে গতিকে কাৰেক্ট আনসাৰ হ'ব এ বিট তাৰপিছত আহিলে আপোনালোকৰ 72 হোৱাট ইজ দ্য চিংগুল ৱৰ্ড ফৰ আ ফ্ৰেজ ইন স্পাইট অফ 72 যিটো কাৰেক্ট আনসাৰ এইটো হ'ব এ কাৰেক্ট আনসাৰ নট উইথ ষ্টেণ্ডিং তাৰপৰা 73 হোৱাট ইজ দ্য গ্ৰুপ অফ শ্বিপ নাউন এজ শ্বিপৰ যিটো গ্ৰুপক সেইটো কি বুলি কোৱা হয় সুধিছে ইয়াত আপোনালোকৰ 73 যিটো কাৰেক্ট আনসাৰ এইটো আপোনালোকৰ হ'ব শ্বিপৰ ফক তাৰপৰা আহিলে 74 হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ৱাইজেটৰ যিটো মানে অপজিট জেণ্ডাৰ সেইটো কি হয় সুধিছে ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকৰ উইথছ হ'ব 74 ডি তাৰপৰা হৈছে 75 হোৱাট ইজ দ্য প্লুৰেল অফ কামাণ্ডাৰ ইন চিফ কামাণ্ডাৰ ইন চিফৰ যিটো প্লুৰেল ফৰ্ম সেইটো কি সুধিছে ইয়াৰ কোনো ধৰণৰ চেঞ্জিং নহয় মানে চেঞ্জিং হ'ব মাত্ৰ কামাণ্ডাৰ লগত এটা এছ লাগিব সেইটো হ'ব কামাণ্ডাৰ্ছ ইন চিফ গতিকে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ চি হ'ব কামাণ্ডাৰ্ছ ইন চিফ তাৰপৰা 75 এইখিনি 75 ইংলিছ আছিলে তাৰপিছত আহিলে আপোনালোকৰ মেথছৰ পাৰ্টটো মই আপোনালোকক কৈ নিদিওঁ যিহেতু এইখিনি আপোনালোকক চল্ভ কৰিলেহে গম পাব সেইকাৰণে আপোনালোকে হয়তো বেলেগ ইউটিউবৰ পৰা চাব পাৰে মেথছৰ কাৰণে
গতিকে আপোনালোকে নিজেও চল্ভ কৰিব পাৰে মাত্ৰ আপোনালোকৰ কুৱেশ্যনখিনি দেখুৱাই যাম 76 আপোনালোকক চিম্পলিফাই কৰিবলৈ আহিছিলে 79 কুৱেশ্যনটো এইটো তাৰপিছত আহিলে আপোনালোকৰ 77 এইটো আপোনালোকৰ ইজিয়ে কুৱেশ্যনকেইটা বেছি টান নহয় তাৰপৰা ডিজিট 2 ডিজিট নাম্বাৰ ডিফাই আছিলে আপোনালোকৰ কুৱেশ্যন এইটো আছে 82 চাব পাৰে তাৰপৰা আহিলে আপোনালোকৰ 78 কুৱেশ্যনটো এইটো তাৰপৰা 81 এইটো আপোনালোকৰ বয়সক লৈ আহিছিলে তাৰপিছত আহিলে আপোনালোকৰ 82 এইটো ভেলু উলিয়াবলৈ দিছিলে তাৰপৰা 86 আপোনালোকৰ এইটো পাৰফেক্ট কিউব অৰ্থাৎ কিউবৰ পৰা আহিছিলে মেথছটো তাৰপৰা আহিলে আপোনালোকৰ 83টো আপোনালোকে চাব ৰেগুলাৰ পলিগনৰ পৰা আহিছিলে তাৰপৰা এইটো আপোনালোকৰ পাৰ্চেণ্টেজৰ প্ৰশ্ন আছে 87টো তাৰপৰা আহিলে 88 ফলোইং নাম্বাৰ আহিছে পাৰফেক্ট স্কোৱাৰ এইটো স্কোৱাৰৰ পৰা আহিছিলে এনে আপোনালোকে চাব তাৰপিছত এইটো ট্ৰেংগুলাৰ পৰা আহিছে এইটো আপোনালোকৰ ছেকেণ্ড হেণ্ড ৰিফিউজিটো আপোনালোকৰ এইটো পপুলষ্টৰ পৰা আহিছে 88টো তাৰপিছত আহিলে আপোনালোকৰ তাৰপিছত 89 কুৱেশ্যনটো যিটো আপোনালোকৰ যি চিম্পল ইণ্টাৰেষ্ট উলিওৱা আছিলে তাৰপৰা 92 কুৱেশ্যনটো আপোনালোকৰ পেলোগ্ৰামৰ পৰা আছিলে 92 তাৰপিছত আহিলে আপোনালোকৰ 92 ছাবষ্টিটিং আছিলে তাৰপৰা 93টো আপোনালোকৰ পেলোগ্ৰামৰে প্ৰশ্ন আছিলে সেইখিনি আপোনালোকে চাব পাৰে তাৰপিছত আহিলে আপোনালোকৰ 90 ভেলু উলিয়াব লাগিছিল 91ৰ তাৰপিছত 94টো ট্ৰেপিজিয়ামৰ কুৱেশ্যন আছিলে 94টো তাৰপিছত আহিলে আপোনালোকৰ 95 এৰিয়া অফ ৰম্বাজৰ এৰিয়া ওলাবলৈ আহিছিলে তাৰপিছত আহিলে 98টো চিম্পলিফাই কৰিবলৈ দিছিলে তাৰপৰা আহিলে আপোনালোকৰ 96টো কিউবইডৰ কুৱেশ্যন আছিলে তাৰপিছত আহিলে আপোনালোকৰ 99টো ভেলু উলিয়াব দিছিলে তাৰপিছত আপোনালোকৰ 97 ফাইণ্ড দ্য হাইট অফ চিলিণ্ডাৰ আৰু 100ৰ যিটো কুৱেশ্যন আছিলে এইটো আপোনালোকৰ মাছ অফ আৰ্থ অৰ্থাৎ ভেলু উলিয়াব দিছিলে মানে মানটো কিমান সুধিছিলে 97 তাৰপিছত এইকেইটাই কুৱেশ্যন আছিলে আপোনালোকৰ 100টা কুৱেশ্যন মেথছৰ 25টা জিকে মেথছৰ 25টা ইংলিছৰ 25টা তাৰপৰা যি আপোনাৰ জিকে আছিলে জিকে আপোনালোকৰ 50টা কুৱেশ্যন টোটেল 100 কুৱেশ্যন আহিছিলে 2018 চনৰ পেপাৰখনত গতিকে আপোনালোকৰ 2018 চনৰ পেপাৰখন মই ইতিমধ্যে কৈ দিলোঁ আপোনালোকৰ মেথছৰ কেইটা কৈ দিলোঁ ইংলিছৰ আনচাৰ আৰু জিকে আনচাৰখিনি কৈ দিলোঁ যদি ভিডিঅ' চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ